মানে এইবোৰ বহুত খৰচ আছে বেংগলত থকাসকলৰ। যিসকলে আছে সেইসকলে নিশ্চয় গম পাইছে, আৰু যিসকল ঘৰত আছে আৰু সেইসকলে কিছুমানে ভাবি আছে বা বেংগলত লোৱাবোৰে বহুত টকা পায়। হয়, ইয়াত টকা দিয়ে, পইচা দিয়ে, নিদিয়ে বুলি ময়ো নকওঁ, দিয়ে, পাওঁ। অসমত এতিয়া 12 ঘণ্টাত দিব 12,000 বা 15,000, ইয়াত কিন্তু 8 ঘণ্টাতে 8 ঘণ্টা 4টা ছুটি লৈ পিনি 8 ঘণ্টাতে আপোনাক দিব 22,000, 23,000, 25,000 তেনেকৈ দৰমহা দিয়ে। আৰু কামো ভাল থাকে, আপুনি অফিচৰ ভিতৰতো থাকিব পাৰে, আৰু কি বুলি কয় বহি ইমান কাম নাথাকে, লিখা পঢ়াও থাকে। কিন্তু সেইটো কথাটো চাবলৈ গ'লে সেইটো ঠিকে আছে। কিন্তু আপুনি এতিয়া সিমানটো 22,000 টকা চাবলৈ গ'লে আপুনি কিমানখিনি খৰচ কৰিব লাগিব, তাৰপিছতে 22,000, 23,000 টকা পাব। কেতিয়াবা আপুনি ডিউটি জইন কৰিবলৈ হ'লে পইচা দিও জইন কৰিবলগীয়া হয়। কিছুমানৰ 5,000 টকা লয়, কিছুমানৰ 8,000 টকা লয়, কিছুমানত বাৰু নলয়। তথাপিতো ইউনিফৰ্মৰ পইচা কাটিব, অমুকৰ পইচা কাটিব, এনেকৈ কাটোতে আপোনাৰ বহুতকেইটা টকা গুচি যায়। আৰু ৰুম ৰেণ্ট হৈছে 10,000 টকা, আৰু 500 টকা ইলেক্ট্ৰিক বিল, আৰু 500 টকা পানী বিল, টোটেল হ'ল 11,000 টকা। কিন্তু এতিয়া 4জনৰ মানুহক যদি আমি কাউণ্ট কৰোঁ 4,000 টকাকৈ, 11,000 টকাত 2700 কিমান টকাকৈ হৈ যায়। 2700 কিমান টকা, তাতকৈ বেছিয়ে হয় নেকি। আকৌ এইপিনে খোৱাটো আছেই। খোৱাকেইটা আপোনাৰ টোটেল মিলাই মিলি আপুনি যদি খৰচ কৰে ন 5,000, 6,000 ভিতৰত এজন মানুহ হয়। কিন্তু আকৌ মাছ মাংস যদি আপুনি কেতিয়াবা মাছ মাংস আনি খায়, সেইটো যদি আমি কাউণ্ট নকৰোঁ, যদি সেইটো কাউণ্ট কৰোঁ ন, আপোনাৰ এমাহত আপোনাৰ 7,000 টকা গুচি যায় ৰুমে খোৱাই ধৰিলে। আৰু এইপিনে আপোনাৰ ডিউটিলৈ অহা যোৱা কৰা আছেই। গাড়ীখনত আপোনাৰ ডিউটিলৈ অহা যোৱা কৰোঁতে 2,000 টকা তেল যায়। যিয়ে গাড়ীত আহে বা বাছত গ'লেও তাও যাব গাড়ীত গ'লেও, কাৰণ আমাৰ ইয়াত চবতে একেবাৰে ওচৰতে ডিউটি নাথাকে। বাকী আৰু এটা কথা আছে, আৰু কি বুলি কয়, আৰু আপোনাৰ কেতিয়াবা গাড়ী ছাৰ্ভিচিং কৰিবলৈ হ'লেও আপোনাৰ 3,000, 4,000 তলত আপোনাৰ গাড়ী ছাৰ্ভিচিং নহয়। সেইটো কাৰণে যিসকলে বাহিৰত আহিম বুলি ভাবিছে সেইসকলে অকণমান চাই ল'ব, চাই চিতি আহিব। কাৰণটো ময়ো কাকো বেয়াটো নকওঁ, ভালটোৱে কওঁ। কাৰণটো কি বুলি কয়, আপোনালোকে নিশ্চয় গম পাইছে বাহিৰত অহাটো ইমান সহজ নহয়। আৰু বাহিৰত যেতিয়া এবাৰ গুচি আহে নহয়, আপুনি ঘৰলৈ যাম বুলি ক'লে ভাবিব নোৱাৰে। কাৰণটো মই আজি 2 বছৰ পাৰ হৈ গ'ল, ঘৰলৈ যাম বুলি ক'লে যাব পৰা নাই। কাৰণ প্লেনিং বনাই থাকোঁ, প্লেনিং চেঞ্জ হৈ গুচি যায়। কাৰণ মোৰ এই ভিডিঅ'টো দীঘল হ'ব পাৰে, লং হ'ব পাৰে, কিন্তু আপোনালোকে এই ভিডিঅ'টোৰ পৰা অলপ ভাল কথা শিকিবলৈ পাব দেই। বহুতকেইটা কথা শিকিবলৈ পাব। বিশেষকৈ যিসকলে ঘৰৰ পৰা বাহিৰলৈ আহিম বুলি ভাবিছে সেইসকলৰ কাৰণে কৈছোঁ, ভিডিঅ'টো দীঘল হ'লেও মন দি কথাটো শুনিব। আৰু মাজতে কথাটো কৈছোঁ, আপোনালোকে খালি ভিডিঅ' চাই লাইকো কৰে, খালি আপোনালোকে কি কৰে, মোৰ চেনেলটো ফ'ল' নকৰে, প্লিজ ফ'ল' কৰি দিব। কাৰণ মোৰ চেনেলটোত যদি 2,000 বা 5,000 ফ'ল'ৱাৰ্ছ আছে, তাৰ ভিতৰতে যদি মোৰ চেনেলটোত কমচে কম 1,000 মানুহো চায়, কেতিয়াবা 1,000 ভিউজ আহে, কেতিয়াবা 300 ভিউজ আহে, কেতিয়াবা 200 ভিউজ আহে, বা 100ই ধৰিলে 100 ভিউজো আহিলে, কিন্তু 100 ভিউজত 100টা লাইকো নাহে। 100টাটো বাদে 10টা লাইক নাহে, আৰু ফ'ল' এটাও নাবাঢ়ে। মানে কি, আপোনালোকে চাই যেতিয়া লাইকটো ফ'ল'টো কৰি থৈ যাব না। আমিওতো সৰু পাপাই ডাঙৰ হ'বলৈ চবেই বিচাৰে ন। কাৰণ আপোনালোকে ডাঙৰ সোপাকে অকল ডাঙৰ ক্ৰিয়েটৰ সোপাকে ছাপোৰ্ট কৰে, আমি কি সৰু বুলি আপোনালোকে আমাক দলিয়াই থৈ নাযাব, আপোনালোকে ছাপোৰ্ট কৰিব, তেতিয়া ভাল লাগিব আপোনালোকৰ কাৰণে কিছুমান ভিডিঅ' বনাবলৈ। বাকী আপোনালোকে ফ'ল' কৰি দিব। যিসকলে আহিম বুলি ভাবে, বহুত আশা কৰি আহিব, বাহিৰত 2 টকা ঘটিম, কৰিম। আপোনালোকে কিছুমানে ঘৰৰ সপোনৰ গাড়ীখন বিকি থৈ আহিব, কিছুমানে মাটি বাৰী বিকি থৈ আহিব, কিছুমানে ধাৰ লৈ গুচি আহিব। সেইখিনি লৈ আহি ইয়াত আপুনি ছেটেলমেণ্ট হ'ব মানে আপোনাৰ কাৰণটো আপোনাৰ 6 মাহমান তেনেকৈয়ে গুচি যাব। কাৰণ আপুনি 1 টকা গোটাব নোৱাৰিব, ঘৰত দিব লাগিব, নিজৰ খৰচ আছে, তাৰপৰা আকৌ আপোনালোকে ধাৰ মাৰিব লাগিব, সেইখিনি কৰিবলৈ আগৰা মানে বহুত হৈ যায়। আৰু আপুনি ৰুমৰ ৰেণ্টটো আপুনি টাইমমতে দিব লাগিব। আৰু বাহিৰত আপোনাক কোনো সহায় নকৰে, নিজে সহায় নকৰিলে কোনো সহায় নকৰে, এইটো মনত ৰাখিব। নহ'লে সুতলৈ হ'লেও পইচা লৈ পিনি আপুনি ধাৰ মাৰিবই লাগিব। বছ ইমানেই। আৰু কথাটো এইটো হ'ল, সেইটো কাৰণে চাই চিতি লওক। আপোনাৰ ইয়াতে 7,000 টকা এনেকৈ গুচি যায় খাওঁতে মেলোতে। আৰু আপুনি কি বুলি কয়, আপোনাৰ হাইও আছে, আৰু খৰচ পাতিও নিজৰ আছে, তেনেকৈও যায়। কমচে কম আপুনি 10,000 টকা এনেকৈ ফকটিয়াত গুচি গ'ল বুলিয়ে ধৰিব লাগিব, ৰুমৰ ৰেণ্টে দিয়া মেলা। বাকী আৰু বেলেগ আছেই। তেনেকৈ আপুনি থাকিলেগৈ, আপোনাৰ যদি 10,000 টকা যদি আপোনাৰ পকেটত থাকেগৈ, ইনকম কৰি 10,000 টকা থাকিলে তাকো অসমত থকাই ভাল, মই ভাবোঁ। যিসকলে 12,000, 15,000 টকা লৈ পিনি ঘটি আছে, ঘৰৰ ওচৰত যিসকল আছে, ঘৰৰ ওচৰত আছে, কিন্তু মই ভাবোঁ অসমত থকাই ভাল। কিয় কাৰণে কৈছোঁ, কাৰণ আপোনালোকে ইয়াত যিকেইটকা পইচা খৰচ কৰি পিনি আপুনি অকলে খাব, অকলে মানুহে যদি এটা মানুহে 5-6 হাজাৰ টকা যদি অকলে খায় ন, 4,000 টকাত আপুনি ঘৰৰ মানুহ গোটেইকেইটা খাব পাৰিব। কথাটো বুজি পাইছে ন? সেইটো কাৰণে ঘৰত থকাই ভাল। লাগিলে 2 ঘণ্টা আপুনি বেছি কষ্ট কৰক, ইয়াত 8 ঘণ্টা কাম কৰোঁ, লাগিলে তাত 10 ঘণ্টা কৰক,
ইয়াত 8 ঘণ্টাত 22,000 টকা যদি দিয়ে তাত আপুনি 10 ঘণ্টাত আপুনি 15,000 টকা পালেও বহুত কাৰণ আপুনি তাত খৰচ নাই আপুনি যাওঁ বুলি ক'লে যাব পাৰিব আহোঁ বুলি ক'লে আহিব পাৰিব ইয়াত আপুনি যাবৰ কাৰণে আপুনি 100 চিন্তা কৰিব লাগিব যাবলৈ হ'লে আপুনি প্ৰথমতে আপোনাৰ টিকেটৰ কথা আছে ভালত যাব ভালকৈ যাব লাগিব যদি ভাল টিকেট নাপায় আপুনি ফাংফুংকৈ যাব নোৱাৰে আৰু গ'লে আপোনাৰ যদি কিবা এটা বিপদ হৈ যায় সেয়াও এটা কথা আৰু ঘৰৰ মানুহেও চিন্তা কৰি থাকিব ইয়াত থাকিলে আপোনাৰ ঘৰৰ ওচৰত থাকিলে ঘৰৰ মানুহ চিন্তা নাই পটককৈ যাম বুলি ক'লে যাব পাৰিব ইয়াত কাম নাই এনে টাইম পাছ হোৱা নিচিনা হয় আৰু কামৰ ৰুমৰ পৰা ডিউটি পৰা ৰুমৰ পৰা ডিউটি সেইখনেই হৈ থাকিব সেইটো কাৰণে কৈছোঁ আপোনালোকে ভাবি চিন্তি লওক কাৰণটো মোৰ আজি বেংগলত থকা আজি 5 বছৰ ওচৰা-ওচৰি হ'বহি হ'ল কাৰণ যিখিনি এক্সপিৰিয়েঞ্চ পাইছোঁ সেইখিনি আপোনালোকক জনাবলৈ বিচাৰিছোঁ মই ঘৰলৈ যাবলৈ বিচাৰি আছোঁ যাব পৰা নাই বৰ্তমান নিজৰ অসুবিধা হৈ যায় কিছুমান কাম কৰিবলৈ কিছুমান ধাৰ ল'বলগীয়া হৈ যায় ধাৰৰ কাৰণে যাব নোৱাৰা হৈ যাওঁ কাৰণ সেইটো চবেই জানে কাৰণ ঘৰখনৰ এটা ডাঙৰ ল'ৰা যেতিয়া সেইখিনি বহুত প্ৰব্লেমত পৰি যাবলগীয়া হয় সেইটো কাৰণে আপোনালোকক কৈছোঁ চাই চিতি লওক ধাৰ ইন কৰি পিনি আহিবলৈ চেষ্টা নকৰিব তাত কৰি আছে অলপ আপোনালোকক কি ছেটেলমেণ্ট কৰিবলৈ বা অলপ আপোনালোকৰ ছাকচেছ হ'বলৈ টাইম লাগিব কিন্তু তাতে ভাল আছে নিজৰ জেগাত ইয়াত আহিব ইয়াত বহুত কথা আহি পৰে সেইটো কাৰণে আমি যাবলৈ বিচাৰিছোঁ যাব পৰা নাই কিন্তু নিশ্চয় যামগৈ কিন্তু সেই বুলি নহয় যে আপোনালোকে আহক টকা ঘটক আপোনালোকক মনা কৰিছোঁ সেইটো নহয় যিসকল বিশেষকৈ বেংগলত যিমানবোৰ আছে সকলোকে আপুনি সুধি যাব তেওঁলোকে নিশ্চয় ক'ব যদি মই মিছা কৈছোঁ তেওঁলোকে নিশ্চয় ক'ব কথাটো সঁচা নে মিছা দেই বাকী মই একো মিছা কথা কোৱা নাই মই মোৰ চেনেলত সদায় আপুনি অৰিজিনেল কণ্টেণ্ট পাব আৰু অৰিজিনেলৰ যি কথা ক'ম সঁচা কথাই ক'ম ইয়াত মিছা কথা একো নকওঁ যিটো পাৰ্চনেল যিটো চলি থাকে সেইটোহে দেখুৱাম আপোনালোকক মানে যি দেখুৱাব বিচাৰোঁ তাকে দেখুৱাম কোনো ইয়াত এডিটিং কৰি নক্সা দেখুৱাই সেইবোৰ নেদেখুৱাম যিটো মানে অৰিজিনেল যিটো চলি আছে সঁচাটো যিটো চলি আছে সেইটোৱে ক'ম আৰু সেইটোৱে দেখুৱাম বাকী ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব বাকী ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আগলৈও আপোনালোকক এনেকুৱা ভাল ভিডিঅ' দেখুৱাই থাকিম চাবলৈ নাপাহৰিব বাকী বাই